আজি আপোনাৰ কাৰণে লৈ আহিছোঁ আন এটা মেচিন যিটোৰে ঘৰতে বহি আপুনি চিপছ বনাব পাৰিব। সেইটো হৈছে মেচিন যিটোৰে আপুনি ঘৰতে বহি ব্যৱসায় কৰিব পাৰিব। আহকচোন দেখুৱাও এইটো কেনেকে ব্যৱহাৰ কৰে। এয়া হৈছে আমাৰ আলুটো ধোৱাৰ কাৰণে চিলোৱা মেচিন। এইটো আলুটো দি দিলো, তাৰপিছত আপোনাৰ পানী দি দিয়া হ'ব। এয়া চাওক আমাৰ আলুটো ধুই কিনে ধুনীয়া কৰি কিনে ওলাই আহিছে। এয়া হৈছে আমাৰ আলুটো স্লাইচ কৰা মেচিন। ইয়াতে আলুটো দিলে ধুনীয়া কৰি স্লাইচ হৈ তলেদি কিনে ওলাই আহিছে। আপুনি খাব পাৰে ধুনীয়াকে ওলাই আহিছে। চাওক আপুনি চাব পাৰিছে নো কি ধুনীয়াকে আমাৰ আলুটো স্লাইচেছ হৈ আহিছে, কিমান ধুনীয়া পাতল পাতল হৈ আহিছে। চাওক আপুনি চাওক। এয়া হৈছে আমাৰ ড্ৰায়াৰ মেচিন হয়। আমি যে আলুটো যে চিলালো ধুলো স্লাইচেছ কৰিলো, এতিয়া যে আলুটো যে পানীটো যে আছে পানীটো শুকুৱাৰ কাৰণে এইটো আমাৰ ড্ৰায়াৰ মেচিন হয়। আপুনি চাব মই এতিয়া দি আছো। এই আপুনি চাব পাৰিছে এতিয়া চাওক আমাৰ আলুটো পুৰা ধুনীয়া কৰি কিনে শুকাইছে। চাব পাৰে আপুনি এটাও পানী ইয়াতে নাই, গোটেইখিনি আপোনাৰ ড্ৰাই হৈ গৈছে।